নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 10 ছেপ্টেম্বৰত কংগ্ৰেছ নেতা গৌৰৱ গগৈ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ তথ্য প্ৰমাণ আগবঢ়াব। এই বিষয়ে অধিক তথ্য তেওঁ 10 ছেপ্টেম্বৰত প্ৰকাশ পাব বুলি সংবাদ মাধ্যমৰ আগত কয়। কিন্তু এমপি সাংসদ গৌৰৱ গগৈয়ে এই কথাৰ বাবে চিন্তিত নহয় বুলিও তেওঁ মন্তব্য প্ৰদান কৰে। গৌৰৱ গগৈও চিন্তিত নহয় বুলি কয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ওপৰত হোৱা আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপি আৰু UPPL-এ BTR কেলেংকাৰীৰ টকা ভাগ বতৰা কৰাৰ বিষয়ে জোৰদাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে মন্তব্য কৰে যে কংগ্ৰেছে নতুন ইতিহাস সৃষ্টি কৰিব আৰু আগন্তুক BTCৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচন ভূমিত এক নতুন গতি আনিব বুলি তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। আছুৰ সভাপতি উৎপল শৰ্মাক সন্দেহজনক নাগৰিকৰ সন্দৰ্ভত পুনৰ সৰব হোৱা দেখা যায়। তেওঁ কয় যে কেৱল ডাঙৰ ডাঙৰ কথা কৈ থাকিলেই জাতিটো সুৰক্ষিত নহয়। অৰ্থাৎ তেওঁ সেইসকল ব্যক্তিক কয়, সেইসকল মন্ত্ৰীসকলক কয় যে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে জাতিটো সুৰক্ষিত নহয়। আৰু লগতে কয় যে অবৈধ বাংলাদেশীক চিনাক্ত কৰক আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰি সমান্তৰালকৈ NRC-খনো শুদ্ধকৈ তৈয়াৰ কৰিবলৈ তেওঁ আহ্বান জনায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনক অৱশেষত গ্ৰেপ্তাৰ কৰা হয়। চামগুৰিৰ গোপীনাথ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল ফাতেমা খাতুন। আৰু এই ফাতেমা খাতুনৰ সামান্য জ্ঞান কোনো নাই যে তেওঁ ভৰিৰে মোহাৰি আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন সামৰে। আৰু সেই সামৰাৰ এটা ভিডিঅ' ভাইৰেল হয় ছ'চিয়েল মিডিয়াত। ভাইৰেল হোৱাৰ লগে লগে তেওঁক আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠে ৰাজ্যৰ কেব চালকসকলে। স্বাধীনতা দিৱসৰ ৰিচেণ্টলি হৈ যোৱা আমাৰ স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছিল যে একাংশ অচিনাকি লোকে গুৱাহাটীত কেব চলাই আছে। এই কথাষাৰ আংশিক যদি শুদ্ধ হয়ও, অলপমান যদি শুদ্ধতা আছেও, কিন্তু বহুতো অসমীয়া যুৱকে, বহুতো অসমীয়া নিবনুৱাই ৰাজ্যত কেব সেৱা প্ৰদান কৰি আছে। গুৱাহাটী মহানগৰীকে ধৰি তেওঁলোকে কেব চলাই আছে। সকলোতো অচিনাকি লোক নহয়, আৰু এই অচিনাকি লোকসকলক চিনাক্ত কৰাৰ দায়িত্ব হৈছে চৰকাৰৰ, সেইবুলি তেওঁলোকে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। আৰু এই ক্ষেত্ৰত চৰকাৰে সেই কাম কৰক বুলিও দাবী এটা উত্থাপন কৰে তেওঁলোকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 8 বছৰৰ অন্তত পুনৰ বগা পোছাক পিন্ধিব গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে। বগা পোছাকযোৰৰ প্ৰতি আৱেগ আছে। পুৰণি পোছাকযোৰ ঘূৰাই পাই উৎফুল্লিত হৈ পৰিছে গুৱাহাটীৰ যান বাহন আৰক্ষী। আপোনালোকে পুনৰ বগা পোছাকত দেখা পাব গুৱাহাটীৰ যান বাহন আৰক্ষী। 16 আগষ্ট অৰ্থাৎ আজিৰ পৰা বগা পোছাক পৰিধান কৰিছে যান বাহন আৰক্ষীয়ে। এতিয়া আৰু আপুনি সেই আগতে যিটো তেওঁলোকে আকাশী নীলা ৰঙৰ পোছাক পিন্ধিছিলে সেই পোছাকত তেওঁলোকক দেখা নাপায়। 2017 চনত যান বাহন আৰক্ষীক বগা পোছাক সলনি কৰি আৰু আকাশী নীলা পোছাক দিয়া হৈছিল। কিন্তু সাধাৰণ ৰাইজৰ পৰামৰ্শ আৰু বিভিন্ন কাৰণ পৰ্যালোচনা কৰাৰ অন্তত যান বাহন আৰক্ষীৰ বাবে বগা পোছাকেই উপযুক্ত বুলি বিবেচনা কৰা হয়। গুৱাহাটীৰ যান বাহন আৰক্ষীৰ এই সিদ্ধান্তৰ পিছতে শনিবাৰে পুৱাই মহানগৰীৰ ভিন্ন প্ৰান্তত যান বাহন আৰক্ষী যিসকল জোৱান আছিলে, বিষয়া আছিলে, তেওঁলোকক বগা পোছাকত কৰ্তব্যত থকা দেখা যায়। আৰু বগা পোছাকে কি হয়, বগা পোছাকত স্পষ্ট হৈ থাকে আৰু দূৰৰ পৰা ধৰিব পাৰি, আৰু গৰমটো বগা পোছাকত কম লাগে। সেইকাৰণে বহুতে পৰামৰ্শ দিছিল যে যান বাহন আৰক্ষীয়ে বগা পোছাক পৰিধান কৰিব লাগে বুলি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। গাহৰি খোৱাক লৈ পুনৰ মন্তব্য প্ৰদান কৰা দেখা গ'ল মন্ত্ৰী অশোক সিংহলক। অশোক সিংহলে এখন সভাত পুনৰ গাহৰি খোৱাক লৈ এক মন্তব্য প্ৰদান কৰিছে। তেওঁ ৰাইজক সংকল্প ল'বলৈ উপদেশ দি কয় যে পোৰা গাহৰি মাংস খাব নালাগে আৰু ফিটা পেলুক বিদায় দিব লাগে। অৰ্থাৎ পোৰা গাহৰি মাংস খালে যেতিয়া সিদ্ধ কৰি খোৱা নাযায়, সেই মাংসত ফিটা পেলু থাকে আৰু ফিটা পেলু বিদায় দিব লাগে বুলি তেওঁ আহ্বান জনায়। গাহৰি মাংস সিদ্ধ কৰি খাব লাগে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ বিদ্যালয়ত জাতীয় সংগীতৰ পৰিৱৰ্তে চুৰা ফাতেহা গাই নিলম্বিত হ'ল 2জনকৈ শিক্ষক। ক'ত হৈছে এই ঘটনাটো? বঙাইগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকজনৰ নাম হৈছে জহিৰুল ইছলাম আৰু
লগৰ যিজন সহকাৰী শিক্ষক আছিলে তেওঁ হৈছে নিৰ্মল কুমাৰ চৌধুৰী। এই দুয়োগৰাকী ব্যক্তিয়ে বিদ্যালয়ত কোৰাণৰ ফাতেহা চুৰা ফাতেহাহে গায় জাতীয় সংগীতৰ পৰিৱৰ্তে, ফলত তেওঁলোকক নিলম্বিত কৰা হয়। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকক নিলম্বিত কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দেওবাৰে বিশ্বনাথত চলিব বুলডোজাৰ, আগতেই টোপোলা টাপলি বান্ধি ৰেডি বেদখলকাৰী। সমগ্ৰ ৰাজ্যত আপোনালোক সকলোৱে জানে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক উচ্ছেদ চলাই আছে। এইবাৰ পাল পৰিছে বিশ্বনাথ জিলা। বিশ্বনাথ জিলাৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেওবাৰে প্ৰশাসনৰ বুলডোজাৰ চলিব বিশ্বনাথত। বিশ্বনাথৰ ননকে জাপৰিগুৰি গাঁওখনত ৩০৭টা পৰিয়ালে বেদখল কৰি আছিল ১৭৫ বিঘাকৈ VGRৰ ভূমি। জিলা প্ৰশাসনে এই বেদখলকাৰীসকলক জাননী দিয়াৰ পিছত কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হাতত বেট লৈ এবাৰ উত্তৰ গুৱাহাটীৰ নতুন ক্ৰিকেট একাডেমীত দেখা গ'ল মুখ্যমন্ত্ৰীক। অৰ্থাৎ উত্তৰ গুৱাহাটীৰ ফুলঙত একেটা চৌহদতে মুকলি হৈছে দুখনকৈ উন্নতমানৰ ক্ৰিকেট আৰু ফুটবল একাডেমী। ৰাজ্যৰ ক্ৰীড়াখণ্ডৰ অন্তৰ্ভুক্ত হ'ল সেই দুখন নতুন উন্নতমানৰ একাডেমী। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ মুকলি ক্ৰিকেট একাডেমী আৰু ফুটবল একাডেমী। শনিবাৰে একাডেমী দুখন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰিছে ক্ৰিকেট একাডেমীখন, আনহাতে গুৱাহাটীৰ টাউন ক্লাবৰ সহযোগত নিৰ্মাণ কৰা হৈছে ফুটবল একাডেমীখন। উত্তৰ ফুলুং ডেকাবাৰীৰ ৪০ বিঘা ভূমিত এই একাডেমী দুখন নিৰ্মাণ কৰা হয় আৰু এই একাডেমী দুখনত উপলব্ধ হ'ব হোষ্টেল, জিম, পেভিলিয়ন, ইনডোৰ ষ্টেডিয়াম আৰু খেলপথাৰকে ধৰি সকলো ধৰণৰ সা সুবিধা। এই একাডেমী দুখনৰ দ্বাৰা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আহিব বুলিও আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীজনে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত তেওঁ কয় যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে উল্লেখ কৰি তেওঁ কয় যে ২০২৭ চনত অসমত নেশ্যনেল গেমছ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ২০২৬ চনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ নিৰ্মাণ কৰিছে কেপ্টেইন কমিটিৰ। কংগ্ৰেছৰ যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাক প্ৰদান কৰা হৈছে কেপ্টেইন কমিটিৰ উপাধ্যক্ষ। এতিয়া আমি ৰাইজে ৰখিব লাগিব ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে কেনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰে, কেনেধৰণে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয়, সেয়া লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। চাহ শ্ৰমিকৰ মাজত অচিন ৰোগৰ সন্ত্ৰাস, লেতেৰা পৰিৱেশৰ মাজত কটাইছে চাহ শ্ৰমিকসকলে। কদৰ্যময় পৰিৱেশে ভাবুকি কঢ়িয়াই আনিছে একাংশ চাহ শ্ৰমিকৰ জীৱনলৈ। 10 দিনত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে শিশুসহ 4জন লোকে। দেশৰ 5খন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে ৰঙীন বিজ্ঞাপন দিয়ে। ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰিছে। কিন্তু কম মজুৰিত কাম কৰি জীৱন চলাই থকা ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগি থাকিব লগা হৈছে। ক'ৰবাত যদি ভূমিহীন হৈ আছে চাহ শ্ৰমিকসকল, আন ক'ৰবাত আকৌ স্বাস্থ্যসেৱা বিশুদ্ধ খোৱা পানীৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকিব লগা হৈছে। ইয়াৰ মাজতে কি হৈছে, চাবুৱাৰ দিনজয় চাহ বাগিচাত সংঘটিত এক ঘটনাই সকলোৰে মাজত উদ্বেগৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি চাবুৱাৰ যিখন দিনজয় চাহ বাগিচা আছে, সেই চাহ বাগিচাৰ পকা লাইনত বিগত 10 দিনত 4গৰাকীকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত সৃষ্টি হৈছে এই তীব্ৰ চাঞ্চল্যৰ। সেই লোকসকলৰ হঠাৎ বমি হৈছে, শৌচ হৈছে, পেটৰ বিষ হৈ পেলাই শিশুসহ 4জন লোকৰ এতিয়ালৈকে মৃত্যু হয় আৰু এজন সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বিগত 10 দিনত বমি, শৌচ আৰু পেটৰ বিষ হৈ 3জন মৃত্যু হোৱাৰ পিছত শুকুৰবাৰ দিনাখন খেলি থকা অৱস্থাতে এজন 19 বছৰীয়া যুৱকে হঠাৎ পেটৰ বিষ হোৱাত চিকিৎসালয়লৈ নি থকা অৱস্থাতে তেওঁৰো মৃত্যু হয়। এই বিষয়ত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, সেয়াহে লক্ষণীয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ৰাজ্যিক বিজেপিয়েও নিযুক্তি দিছে 16জনকৈ মুখপাত্ৰ। পূৰ্বৰ তুলনাত কেইবাজনো মুখপাত্ৰক আঁতৰাই নতুন ব্যক্তিসকলক নিযুক্তি দিছে। এই 16জন ব্যক্তিৰ মই তালিকাখন আপোনালোকক স্ক্ৰীণত দি দিম। আপোনালোকে স্ক্ৰীণত সেই 16জন ব্যক্তিৰ নামসমূহ আপোনালোকে পঢ়ি ল'ব পাৰিব। আগৰ যিসকল মুখপাত্ৰ আছিলে তাৰে বহুকেইজনক আঁতৰাই পেলাই এতিয়া আকৌ নতুন মুখৰ প্ৰৱেশ ঘটিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ পদটোত। এতিয়া আহিছোঁ আমি পৰৱৰ্তীটো খবৰটোলৈ।
সন্ধানহীন মহিলাৰ অৱশেষত মৃতদেহ উদ্ধাৰ উমৰাংচত তীব্ৰ উত্তেজনা 13 আগষ্টৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ধৰ্ষণ কৰি হত্যাৰ অভিযোগ কৰিছে ৰাইজে ইতিমধ্যে 3জন অভিযুক্তক গ্ৰেপ্তাৰো কৰা হৈছে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচত এটা চাঞ্চল্যকৰ ঘটনা হৈছে উমৰাংচত আৰক্ষী থানাৰ অন্তৰ্গত লংকুৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত জানিব পৰা মতে উমৰাংচৰ লংকুৰ পৰা যোৱা 13 আগষ্টৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল 48 বছৰীয়া এগৰাকী মহিলা লংকু নিম্ন কপিলি জলবিদ্যুৎ প্ৰকল্পৰ ওচৰতে এখন দোকানত কাম কৰিছিল মহিলাগৰাকীয়ে সন্ধিয়া দোকান যেতিয়া বন্ধ কৰি আহে বন্ধ কৰাৰ পিছৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ পৰিছিল পৰিয়ালে বিভিন্ন স্থানত বিচাৰি নাপালে অৱশেষত তেওঁলোকে আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অভিযান চলোৱাৰ পিছত 14 আগষ্টৰ পুৱা মহিলাগৰাকীৰ মৃতদেহটো এখন স্কুলৰ কাষত উদ্ধাৰ হয় এলপি স্কুলৰ জংঘলত মৃতদেহটো পৰি আছিলে আৰক্ষীয়ে মোবাইল নম্বৰটো ট্ৰেক কৰি পেলাই মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মূৰত আৰু দেহত আঘাতৰ দাগ স্পষ্ট হৈ আছে লগে সেই দৃশ্যটো দেখাৰ লগে ঘটনাটোৱে এটা বেলেগ ফালে মূৰ লয় মৃতদেহ উদ্ধাৰ হোৱাৰ লগে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তোলে ইতিমধ্যে আৰক্ষীয়ে 15 আগষ্টৰ ঘটনাত জড়িত থকাৰ সন্দেহত 3জন লোকক আটক কৰাৰ লগতে মহিলাগৰাকীৰ হত্যাকাণ্ডত মুঠ 5জন লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আটাইকেইজনেই হৈছে নিম্ন কপিলি জলবিদ্যুৎ প্ৰকল্পৰ কামত জড়িত থকা L&T কোম্পানীৰ কৰ্মী অৰ্থাৎ L&T কোম্পানীৰ তেওঁলোক কৰ্মচাৰী আছিল এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ নগাৰ গুলিত আহত যুৱক আৰক্ষীৰ জালত পৰে 3জনকৈ অভিযুক্ত এইবাৰ নগাৰ আক্ৰমণ চলে অসমীয়া যুৱকৰ ওপৰত মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ দ্বাৰা গুলিত আহত এজন বড়ো যুৱক মেৰাপানী অসম নাগালেণ্ড সীমান্তৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো পিকনিক খাবলৈ যোৱা যুৱকলৈ লক্ষ্য কৰি নগাই গুলীচালনা কৰে ফলত পিকনিকৰ দলটোত 3জনকৈ লোক আহত হয় আহত লোককেইজন কমে এজন হৈছে প্ৰকাশ বড়ো এজন হৈছে সুব্ৰত নায়ক আনজন হৈছে ধনঞ্জয় খাকলাৰী প্ৰকাশ বড়োৱে নগাৰ গুলীত আহত আৰু আন দুজনক নগাই দাৰে আক্ৰমণ কৰি আহত কৰে এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ কাৰ্বি আংলঙৰ লিজ পট্টাক লৈ সৰব আদিবাসী ছাত্ৰ সন্থা আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নতুনকৈ প্ৰদান কৰা লিজ পট্টাক লৈ শনিবাৰে কাৰ্বি আংলঙৰ আদিবাসী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এক চিন্তন সভাৰ এই সভাত তেওঁলোকে সমস্যাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে পৰিষদে যিসকল অজনজাতি লোক আছে লোকসকলক প্ৰদান কৰা লিজ পট্টাক লৈ সৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থাটো সভাত এই লিজ পট্টা শীঘ্ৰে প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আদিবাসী ছাত্ৰ সন্থাই ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলিও হুংকাৰ প্ৰদান কৰে লগতে সংবাদমেলত মুখ্য উপদেষ্টা অনিল তপ্পই কয় যে মাটি আৰু মানুহৰ সৈতে কাৰ্বি আংলঙত সামিল হোৱা খিলঞ্জীয়া লোকসকলক স্বায়ত্তশাসিত পৰিষদে আভুৱা ভাৰি লিজ পট্টা দিয়া কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব বুলিও তেওঁ মন্তব্য প্ৰদান কৰে তাৰ বাবে তেওঁ লগতে কয় যে আনহাতে এই কাৰ্যৰ প্ৰতিবাদত আদিবাসী ছাত্ৰ সন্থাই অহা 18 আগষ্টত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আদিবাসী প্ৰাধান্য থকা 15টা পৰিষদীয় সমষ্টি আৰু মুখ্য কাৰ্যবাহী সদস্যৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে 26 আগষ্টত তেওঁলোকে ডিফু ফুলনি আৰু চিলনি জানৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় ঘেৰাও কৰিম বুলি এক কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে নেতাগৰাকীয়ে এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ আচাৰ বিশাল বাইক ৰেলী চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাজবাটত বিজেপিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশাল বাইক ৰেলী উলিয়াইছে ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণ ভূমিপট্টা প্ৰদান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিষয়ত চৰকাৰখনে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে সেই ছাত্ৰ সংগঠনটোৱে জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰূপেশ গোৱালাৰ বিৰুদ্ধেও প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰে আছাই ইফালে তেওঁলোকে কয় যে বিটিআৰ পৰিষদীয় নিৰ্বাচন এইবাৰ বিজেপিক কোনো কাৰণতে বাগান অঞ্চলত সোমাব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে আছাৰ জিলা সভাপতি বাবুল পাইকে উল্লেখ কৰে যে এইবাৰ বিজেপিৰ বিৰুদ্ধে আছাই কৰিব গণতান্ত্ৰিক যুঁজ আদিবাসীক কৰা পতৰানৰ ফল এইবাৰ বিটিআৰত বিজেপিক এটা শিক্ষা দিব বুলি হুংকাৰ প্ৰদান কৰে আছাৰ নেতৃত্বই এতিয়া আহিছোঁ আমি পিছৰ খবৰটোলৈ দুটা সন্তান থকাৰ পিছতো শিক্ষক অতিকুলে পলুৱাই নিলে ৰাজবংশী নামৰ এগৰাকী যুৱতীক
প্ৰায় 16 দিন ধৰি বিদ্যালয়লৈ অহা নাই এই শিক্ষকগৰাকী। কণ কণ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকৰ মাজতো লাগিছে হাহাকাৰ। শিক্ষকগৰাকীক বিচাৰি হাবাথুৰি খাইছে বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সদস্যসকলে। সকলোৰে মনত এটাই প্ৰশ্ন হৈছে, ক'ত গ'ল ছাৰ? সহকাৰী শিক্ষক অতিকুল হকৰ পত্নী আৰু দুটাকৈ সন্তান থকাৰ পাছতো এগৰাকী তেওঁৰ ৰাজবংশী নামৰ যুৱতীৰ লগত আত্মগোপন কৰি থকাৰ এটা অভিযোগ উত্থাপন কৰিছে ৰাইজে। শিক্ষক অতিকুলে ৰাজবংশী যুৱতী এগৰাকীক ফুচলাই লগত লৈ পলায়ন কৰাৰ অভিযোগ পোৱা গৈছে। শিক্ষকজনৰ এনে কাণ্ডক লৈ দক্ষিণ শালমৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগে শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি স্কুলখনত এজন নতুনকৈ শিক্ষক নিযুক্তি দিবলৈও দাবী জনাইছে। বৰ্তমান স্কুলখনত যেহেতু শিক্ষকজন নাই 16 দিন ধৰি, সেইকাৰণে অস্থায়ীভাৱে এগৰাকী স্থানীয় মহিলাই ছাত্ৰ ছাত্ৰীসকলক পঢ়াই থাকিবলগীয়া হৈছে। এতিয়া আমি আহিছোঁ নেক্সট খবৰটোলৈ। অসমৰ পৰা মাজৰাতি 21জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠোৱা হ'ল। মুখ্যমন্ত্ৰী অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এটা এক্সত এটা পোষ্ট কৰিছিল। 21জনকৈ বাংলাদেশী আহি পেলাই অসমৰ ভূমিত সোমাইছিলেহি, আমাৰ অসমত সোমাইছিলেহি। বাংলাদেশ সীমান্তই আহি পেলাই তেওঁলোকক আমাৰ BSFৰ জোৱানসকলে আৰক্ষীয়ে ধৰি পেলাই তেওঁলোকক পুনৰ উভতাই পঠিওৱা হয়। বিগত 15 দিনত শ্ৰীভূমি জিলাৰ পৰা পুলিচে বাংলাদেশলৈ 58জনকৈ অনুপ্ৰৱেশকাৰীক খেদি পঠোৱাৰ লগতে সাম্প্ৰতিক এই মাহত প্ৰায় 400ৰো অধিক লোকক বাংলাদেশলৈ পঠিয়াই দিয়া হয়। অৰ্থাৎ তেওঁলোক সেই সীমান্তদি আহি সোমাইহি বাংলাদেশীসকল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰে যে মাজৰাতিৰ সময়ছোৱাত সুৰক্ষা বাহিনীয়ে শ্ৰীভূমি জিলাৰ পৰা 21জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক তেওঁলোকক দেশলৈ খেদি পঠাইছে বুলি তেওঁ পোষ্ট কৰিছিল। এতিয়া আমি আহিছোঁ নেক্সট খবৰটোলৈ। অসম পুলিচৰ কৰ্মচাৰীসকলৰ ফিটনেছ উন্নত কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমৰ যিমান আৰক্ষী জোৱান বিষয়া আছে সকলোৰে BMI পৰীক্ষা অভিযান ইতিমধ্যে আৰম্ভ হৈছে। আৰক্ষীসকলৰ ভিতৰত সুস্বাস্থ্য আৰু ফিটনেছ প্ৰচাৰ কৰাৰ লক্ষ্যৰে অসম পুলিচে শনিবাৰৰ পৰা ইয়াৰ বিষয়া আৰু যিসকল জোৱান কৰ্মচাৰী আছে সকলোৰে কাৰণে ৰাজ্যব্যাপী বডি মাছ ইণ্ডেক্স অৰ্থাৎ BMI পৰীক্ষা অভিযান আৰম্ভ কৰিলে। এই কাৰ্যসূচীটো আৰম্ভ হৈছিল 10তম অসম পুলিচ বেটেলিয়ন কাহিলীপাৰাত থকা মুখ্য কাৰ্যালয়ৰ পৰা। আৰু বিভিন্ন জিলাত ক্ৰমান্বয়ে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহটোলৈকে এই অভিযান চলি থাকিব। DGPজনে আজি কয় যে সংবাদ মাধ্যমৰ আগত BMI পৰীক্ষা কৰোঁতে পুলিচ কৰ্মচাৰীসকলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হয়। পুলিচিং যিহেতু এটা চাপযুক্ত কাম, আমাৰ বিষয়াসকলে সঠিক সময়ত খাদ্য বা যথেষ্ট টোপনি নাপায়, যাৰ ফলত তেওঁলোকৰ সুস্থতাৰ ওপৰত প্ৰভাৱ পৰে। যদি BMI পৰীক্ষা কৰে তেতিয়াহ'লে তেওঁলোকে সচেতন হৈ থাকে যে তেওঁলোকৰ স্বাস্থ্য কি ভাল হৈছে কি বেয়া হৈছে সেইটো বুজিবলৈ তেওঁলোকক সহায় কৰে। সেইকাৰণে এই BMI টেষ্টৰ অভিযান আৰম্ভ কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে এক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে গুৱাহাটীৰ তেওঁৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হৈছিলে। বিভিন্ন বিষয়ত এই বৈঠকখনত আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীজনে কয় যে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ দুই ভগ্নী ৰাজ্যৰ পাৰস্পৰিক উন্নতিৰ বাবে বহুতো বিষয়ত আলোচনা কৰিলোঁ। যোৱা 2 জুনত দুই মুখ্যমন্ত্ৰীয়ে শেষবাৰৰ বাবে 2 জুন তাৰিখে তেওঁলোকৰ দেখাদেখি হৈছিল। আৰু স্বাধীনতাৰ দিৱসলৈকে যিমানটা বিতৰ্কিত বিষয় আছিলে এই সীমান্ত অঞ্চলক লৈ যি বিতৰ্ক হৈ আছে মেঘালয় আৰু অসমৰ, তাৰে 12টা বিতৰ্কিত অঞ্চলৰ ভিতৰত এতিয়ালৈকে কেইটাৰ সমাধান হৈছে? 6টা অঞ্চলত সীমান্ত স্তম্ভ স্থাপন কৰিবলৈ অৰ্থাৎ সন্মত হৈছে আৰু সমাধানৰ পথ আছে। তাৰে 5টা অঞ্চলত স্তম্ভ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল যদিও কিন্তু 6ঠ অঞ্চলৰ পিলিংঘাটাত এটা মনোমালিন্য থকাৰ বাবে তাত স্তম্ভ স্থাপন কৰিব পৰা নাছিল। এই ক্ষেত্ৰত দুই ৰাজ্যৰ জিলা উপায়ুক্তসকলক এই বিষয়ত আলোচনা কৰিবলৈও দিয়া হৈছিল। বাকী যি 6টা বিতৰ্কিত অঞ্চল আছে, এটা হৈছে তাৰাবাৰী, গিজাং, হাহিম, বোকালপাৰা, খানাপাৰা, পিলাংকাটা আৰু বাটচেৰা। এই সম্পৰ্কে দুয়োখন ৰাজ্যৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত মত পোষণ কৰিছে বুলি জানিবলৈ পৰা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধেমাজিত আজি শোক দিৱস পালন কৰা হয়, কিয়নো 2004 চনৰ সেই অভিশপ্ত দিনটোক স্মৰণ কৰি শোক দিৱস পালন কৰা হয়। ধেমাজি যি বোমা বিস্ফোৰণ হৈছিলে তাৰ 21 বছৰ সম্পূৰ্ণ হ'ল। অভিশপ্ত দিনটোক স্মৰণ কৰি পালন কৰা হয় শোক দিৱস। 2004 চনৰ 15 আগষ্ট তাৰিখে ধেমাজিত সংঘটিত হৈছিল দেশ কঁপাই যোৱা এটা ভয়ংকৰ বোমা বিস্ফোৰণ।
য'ত শিশুসহ 13 গৰাকী নিৰীহ লোক শ্বহীদ হৈছিল। সেই দিনটো আজিও পাহৰিব পৰা নাই ধেমাজি তথা আমাৰ অসমৰ ৰাইজে। নিষিদ্ধ সংগঠনৰ বৰ্বৰ আক্ৰমণৰ পিছতে অসম চৰকাৰে 16 আগষ্টৰ দিনটোক ৰাজ্যজুৰি শোক দিৱস হিচাপে পতাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি শনিবাৰে ধেমাজি জিলাৰ প্ৰশাসনৰ সৌজন্যত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষ বিকাশ সাধন কেন্দ্ৰৰ প্ৰাংগণত ৰাজ্যিক শোক দিৱস পালন কৰা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। আজি যোৰহাট কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আছিলে, 69 সংখ্যক প্ৰতিষ্ঠা দিৱস। সেয়েহে শনিবাৰে উদযাপন কৰা হয় যোৰহাট কৃষি মহাবিদ্যালয়ৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস। যোৰহাট অসম কৃষি বিদ্যালয়ৰ মূল চৌহদৰ যি মাধৱ চন্দ্ৰ দাস পুৰণি প্ৰেক্ষাগৃহ আছে তাতে আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে। আমি এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় খবৰসমূহলৈ। দেশ বিভাজনৰ বাবে দায়বদ্ধ জিন্না আৰু কংগ্ৰেছ, পুনৰ বিতৰ্কত সোমাই পৰিছে NCERT। নতুন পৃষ্ঠা সংযোজন কৰি পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে NCERTয়ে। দেশ বিভাজনৰ বাবে জিন্না আৰু মাউণ্ট বেটেনৰ লগতে কংগ্ৰেছক দোষাৰোপ কৰি NCERTয়ে প্ৰস্তুত কৰিছে এক নতুন মডিউল। 6ৰ পৰা 10ম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত ভাৰত বিভাজন আৰু পাকিস্তানৰ সৃষ্টিৰ বাবে মহম্মদ আলী জিন্না আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ লগতে লৰ্ড মাউণ্ট বেটেনক দোষাৰোপ কৰি এক নতুন পৃষ্ঠা সংযোগ কৰি বিতৰ্কৰ সূচনা কৰিছে নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰে। জানিব পৰা মতে NCERTয়ে দুটা ভিন্ন মডিউল মুকলি কৰিছে, য'ত 6ৰ পৰা 8ম শ্ৰেণীলৈকে এটা পৃথক মডিউল আছে আৰু 9মৰ পৰা 10 শ্ৰেণীলৈকে এটা পৃথক মডিউল আছে। ইয়াত দেশ বিভাজনৰ বাবে নেহৰুক দোষাৰোপ কৰা হৈছে। এই পাঠ্যক্ৰম NCERTৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। লগতে অতি সোনকালে NCERTয়ে বিদ্যালয়সমূহতো এই পাঠ্যক্ৰম বিতৰণ কৰিব বুলি জানিব পৰা গৈছে। এই গ্ৰন্থখনৰ 6ৰ পৰা 8ম শ্ৰেণীৰ শিশুসকলৰ বাবে সমাজ বিজ্ঞানত সংযুক্ত হ'ব বুলিও জানিব পৰা গৈছে। কিতাপখনত জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউণ্ট বেটেনৰ ছবিও প্ৰকাশ পাইছে। লগতে উল্লেখ কৰিছে যে জিন্নাই পাকিস্তান সৃষ্টিৰ বাবে দাবী কৰিছিল। জিন্নাৰ দাবীত কংগ্ৰেছে সহমত জনাইছিল দেশ বিভাজন হ'বৰ কাৰণে, আৰু শেষত মাউণ্ট বেটেনে বিভাজনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি তোলে। তথ্য অনুসৰি এই কিতাপখনৰ শিৰোনামটো দিয়া হৈছে যে বিভাগকে দোষী বুলি। ইফালে এই সন্দৰ্ভত এতিয়া ৰাজনীতি আৰম্ভ হোৱা বুলি কংগ্ৰেছে কিতাপখনৰ তীব্ৰ বিৰোধিতা কৰে। আনহাতে কিতাপখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা উক্তিও দিয়া হৈছে, য'ত মোদী ডাঙৰীয়াই কৈছিল যে বিভাজনৰ যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰি। আমাৰ বহু ভাই ভনীক গৃহহীন কৰি পেলোৱা হ'ল, সেইবাবে এই কথা কোনেও পাহৰিব নোৱাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰ পৰা ব্যয়বহুল হ'ব ধঁপাতজাতীয় যিসমূহ সামগ্ৰী আছে, চাধা, বিড়ি, চিগাৰেট, গুটখা, পাণ মছলা যিমান আছে সেইবোৰ সামগ্ৰী ব্যয়বহুল হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰস্তুতি চলাই সম্পূৰ্ণ কৰিছে। নেক্সট জেন GSTৰ অধীনত কেন্দ্ৰীয় চৰকাৰে GST স্লেব 4ৰ পৰা 2লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। GST পৰিষদে নতুন প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছতে নতুন হাৰ কাৰ্যকৰী কৰা হ'ব। লক্ষণীয় বিষয়টো হ'ল যে চিন গুডছ বুলি যাক কোৱা হয়, চিন গুডছ মানে হৈছে সমাজৰ বাবে যিবিলাক ক্ষতিকাৰক বস্তু, যেনে ধৰি লওক চিগাৰেট, গুটখা, পাণ মছলা, চাধা, বিড়ি, এইবিলাক এটা বিশেষ শ্ৰেণী আছে। চৰকাৰী সূত্ৰ অনুসৰি ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত এতিয়াৰ পৰা কিমান % কৰিব, 40% GST আৰোপ কৰাৰ সম্ভাৱনা আছে। যিবোৰ চিগাৰেট, ধঁপাত, গুটখা, পাণ মছলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী যিহেতু ক্ষতিকাৰক সামগ্ৰীৰ শ্ৰেণীত পৰে, অৰ্থাৎ দীপাৱলীৰ পিছত এই সামগ্ৰীসমূহৰ ওপৰত আৰোপ কৰা হ'ব 40% GST। বৰ্তমানে এই ধঁপাতজাতীয় যিসমূহ সামগ্ৰী আছে এইসমূহৰ ওপৰত 28% GST আৰোপ কৰি থকা হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ ওপৰতো ছাভাৰকাৰ। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ পুস্তক লৈ দেশজুৰি চলিছে এক বিতৰ্ক। মহাত্মা গান্ধী, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিঙৰ দৰে মহান স্বাধীনতা সংগ্ৰামী মূৰৰ ওপৰত এবাৰ বিনায়ক দামোদৰৰ ছাভাৰকাৰ। স্বাধীনতা দিৱসৰ দিনটোত এনে এক পোষ্টাৰ তৈয়াৰ কৰি শ্বেয়াৰ কৰিছিল পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে। তাৰ পিছতেই এতিয়া দেশজুৰি আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ। বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় চৰকাৰখনক। জাতিৰ পিতাৰ হত্যাকাণ্ডৰে অভিযুক্ত এতিয়া মহিমামণ্ডিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি দাবী কৰিছে বিৰোধীয়ে। প্ৰশ্ন উত্থাপন হৈছে যে নিজকে ব্ৰিটিছ চৰকাৰৰ নিষ্ঠাবান সেৱক বুলি কোৱা ছাভাৰকাৰে সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙৰ সৈতে একে শাৰীত কেনেকৈ থাকিব পাৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যি সম্পাদক KC বেণুগোপালে তেওঁৰ এক্স হেণ্ডেলত এনে পোষ্টাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
সাব্যস্ত কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। জম্মু কাশ্মীৰত যি ডাৱৰ বিস্ফোৰণ হৈছিল, সেই ডাৱৰ বিস্ফোৰণত হোৱা মৃতকৰ সংখ্যা 60জনলৈকে বৃদ্ধি পায়। এতিয়াও সন্ধানহীন হৈ আছে কমেও 70-80জন লোক। ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে। জম্মু কাশ্মীৰৰ কিশ্বতৱাৰত বৃহস্পতিবাৰে ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ এতিয়াও মূল্যায়ন কৰা হোৱা নাই। মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ মতে এই দুৰ্যোগত 60জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 60ৰ পৰা 70জন লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে এতিয়াও বহু সংখ্যক গাঁৱৰ লোক সন্ধানহীন হৈ আছে। ইয়াৰে বহুতৰে হয়তো মৃত্যু হৈছে। সেইকাৰণে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই বেছি আছে। অধিকাংশ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহসমূহ চিনাক্তও কৰা হৈছে। এতিয়া আমি আহিছোঁ আন্তঃৰাষ্ট্ৰীয় খবৰটোলৈ। শান্তিৰ সন্ধান আজিও নোলালে। আধৰুৱা হৈ ৰ'ল পুটিন ট্ৰাম্পৰ আলাস্কা আলোচনা। পুটিনে এক বুজাবুজিত উপনীত হ'ব বুলি কোৱাৰ পিছতো ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে শুকুৰবাৰে ট্ৰাম্প আৰু পুটিনে কোনো চুক্তিত উপনীত হ'ব নোৱাৰিলে। শুকুৰবাৰে অনুষ্ঠিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰুছ প্ৰধান ভ্লাদিমিৰ পুটিনৰ মাজত বহু প্ৰত্যাশিত যুদ্ধবিৰতিৰ আলোচনাৰ বৈঠক হৈছিল। ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ সমাধানৰ সূত্ৰ বিচাৰি দুয়ো ৰাষ্ট্ৰনেতা আলোচনাত মিলিত হৈছিল আৰু এই বৈঠকখনক সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছিল এই বৈঠকখনৰ ওপৰত। কাৰণ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আজি 3-3.5 বছৰ হৈ আছে, কণ্টিনিউ যুদ্ধ চলি আছে। এই যুদ্ধ সমাপ্ত কৰিবৰ কাৰণে ট্ৰাম্প আৰু পুটিনৰ মাজত বৈঠকখন হ'ব গৈছিলে, কিন্তু এই বৈঠকখনত আধৰুৱা হৈ থাকিল। ইয়াতে যুদ্ধ সমাপ্ত হোৱাৰ কোনো চুক্তি কৰা নহ'ল। এই সম্পৰ্কে কি খবৰ আহে পিছত আমি আপোনালোকক জনাই থাকিম। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণে ডেইলি আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।